এয়া চাওক একদম ঘন কুঁৱলী আৰু এই কুঁৱলীৰ মাজে মাজে আমি আহি আছো। চাওক বিদ্যুতক শিকাই আছে মানে এই জাল কেনেকে মাৰিব লাগে। আমাৰ ইয়াত এইখনক আশ্ৰা বুলি কয়। বিদ্যুৎ ভাই নহৰু পাত ছিঙি আছে। এয়া খেজুৰৰ ৰস পাৰিলে আমি এতিয়া খাম। ই পাৰা খেজুৰৰ ৰস আৰু এক গিলাচ খালো। নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰিছো আপোনালোক সকলো ভালে আছে। এয়া চাওক বিদ্যুৎ ভাই আৰু মই আহি আছো এখন গাঁৱলৈ। গাঁওখনৰ নাম হৈছে বাহুমাৰা গাঁও। আমাৰ বৰপেটা মেডিকেল কলেজৰ ওচৰতে। কিবা এটা বস্তু আনিবৰ কাৰণে সেই গাঁওখনলৈকে গৈ আছো। ইমান ঠাণ্ডাখনত আজি বহুত ঠাণ্ডা পৰিছে। চাৰিওফালৰ পৰা কুঁৱলী এয়া চাওক আৰু এই কুঁৱলীৰ মাজে মাজে বিদ্যুৎ আৰু মই আহি আছো সেই গাঁওখনলৈকে, বাহুমাৰা গাঁওখনলৈকে। তাত কিবা এটা মানে ইউনিক বস্তু আমি আনিব গৈ আছো আৰু সেই বস্তুটো আপোনালোকক তাত গৈ দেখুৱাম কি বস্তু। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ৰাস্তাৰ ভিউটো চাওক। চাওক আৰু এই গাড়ীবিলাক চাওক লাইট জ্বলাই আহি আছে মানে কুঁৱলীৰ কাৰণে। ইমান কুঁৱলী আৰু মানুহবিলাক ফুৰিও আছে ইয়াতে এই কুঁৱলীৰ মাজত, মানে কুঁৱলীৰ লুপ উঠাই আছে। আমি বিদ্যুৎ আৰু ময়ো কুঁৱলীৰ মাজে মাজে আহি আছো। এই গাঁওখন খেতি এয়া চাওক তিয়হৰ খেতি ওপৰতে নেট দিছে আৰু ওপৰতে চাওক গাঁওখন আহি পালো, বাহুমাৰা গাঁওখন। আৰু ইয়াতে গাড়ীখন আমি ৰখাই থলো আৰু আমি নিব অহা বস্তুটো এইফালে আছে। চাওক দেখুৱাই আছো আপোনালোকক, মোৰ সন্মুখত আছে মানে। চাওক এই যে গছডাল দেখিছে আৰু গছডালৰ ওপৰত যে এইটো দেখিছে সেই কলহটো, তাতে আছে আমি নিব অহা বস্তু। এইডাল খেজুৰৰ গছ হয়, মানে আমি খেজুৰৰ সেই নিব আহিছো, ৰস নিব আহিছো, যিটো তাৰি বুলি কয়। সেয়া তাৰি আমি লৈ যাম বিদ্যুৎ ভাই আৰু মই। আৰু ইয়াতে মাছ মাৰি আছে। চাওক এতিয়া বিদ্যুতো মাৰিব মাছ, মানে যিজন মানুহৰ ঘৰত আহিছো আমি সি এতিয়া নিজৰ পুখুৰীত মাছ মাৰি আছে। আৰু এয়া চাওক বিদ্যুতে এতিয়া মাৰিব মাছ আৰু কি মাছ পায় সেয়া আপোনালোকক মই দেখুৱাম। তাৰপিছত আমাৰ বস্তুটো আমি উলিয়াম আৰু সেয়া যে তাৰি খেজুৰৰ গছত যে ওলমি আছে কলহকেইটা, তাতে পানী আছে খেজুৰৰ ৰস, সেয়া আমি লৈ যাম। এয়া চাওক বিদ্যুৎ ভাইক মানে শিকাই আছে আৰু মাছ কেনেকে মাৰিব লাগে। জাল এইখন আমাৰ বৰপেটাত আশ্ৰা বুলি কয়। আৰু ই আশ্ৰা মাৰিব এইটো পুখুৰী। চাওক এইটো পুখুৰীত ই এতিয়া সেই কৰিব আৰু মাছ মাৰিবৰ কাৰণে জালখন পেলাব। আশ্ৰা বুলি কয়। আশ্ৰাখন কেনেকে মানে পেলাই সেইটো ইয়াক শিকাই আছে। চাওক সি এতিয়া মাৰিব, এতিয়া আশ্ৰা মাৰি দি 1 2 3 বিদ্যুতে আশ্ৰা মাৰি দিলে। এতিয়া কি মাছ পাই চাওঁ আৰু মাছ আহিব। কি মাছ আছে এই পুখুৰীটো? চাওক এই পুখুৰীটোত সেই আছে, কাৱৈ আছে, শিঙি আছে, পুঠি আছে, খলিহনা আছে, দৰকিনা আছে, চেং মাছ আছে, এইবিলাক মাছ আছে। আৰু বিদ্যুতে এতিয়া কি মাছ মাৰিলে সেইখিনি আপোনালোকক দেখুৱাই আছো। এয়া চাওক এইবোৰ মাছ বিদ্যুতে পালে আৰু জালখন মাৰি। আৰু চাওক এওঁৰ খেতি আছে, খেতি কৰিছে এওঁ, আলুৰ খেতি, নহৰুৰ খেতি, তিয়হৰ খেতি। নহৰু পাত ছিঙিব পাৰিম? আমাক এতিয়া নহৰু পাত ছিঙিব দিছে। এতিয়া আমি ইয়াৰ খেতিখনত যাই নহৰু পাত ছিঙিম। ঠিক আছে, আমি এতিয়া নহৰু পাত ছিঙি সেই কৰিম। আমাৰ তাৰি আমি উলিয়াম আৰু খেজুৰৰ ৰস। প্ৰথমতে ইয়াৰ খেতিখন চাই আহো, কি খেতি কৰিছে আৰু আপোনালোককো দেখুৱাম খেতি। এয়া চাওক এইবিলাক নহৰু পাত। আৰু সেইফালে বিদ্যুতে ছিঙি আছে আৰু মই এইফালে ছিঙি আছো। পাতকেইটাহে ছিঙিব দিছে আৰু নহৰু মানে সৰু হৈ আছে, ডাঙৰ হোৱা নাই তাৰ কাৰণে। আৰু আমি এয়া পাত ছিঙিম আৰু ইয়াৰ খেতিখন এইফালে চাওক। এইফালে এয়া নহৰুৰ খেতি আৰু এইবোৰ বিনছ। তাৰপিছত সেইফালে আকৌ আলু। চাওক সেয়া আলু। এতিয়া এই যে কলহটো দেখিছে সেই কলহটো এতিয়া নমাব। সেই গছত উঠি গৈছে, খেজুৰৰ গছত, মানে যিটো তাৰি ওলাইছে সেই তাৰিটো এতিয়া সি পাৰিলে। চাওক সেই কলহটো নমাই আনিলে আৰু ভিতৰত কিমান মানে ইয়াৰ পৰাই যিটো খেজুৰৰ মিঠে বুলি কয়, খেজুৰৰ গুড়, সেই গুড়টো মানে ইয়াৰ ৰসৰ পৰাই বনায়। আৰু ইয়াৰ পৰা যিটো ৰস ওলাইছে গছডালৰ পৰা, সেই ৰসৰ পৰা খেজুৰৰ সেই গুড় বনায়। আমিও ইয়াৰ পৰা এই তাৰি কিনি নি ঘৰত বনাম আৰু
আৰু কেনেকুৱাকৈ বনাই সেইখিনি আপোনালোকক দেখুৱাম জুইত গৰম কৰিব লাগে চাওক কিমান ওলাইছে চাওক ইমানখিনি ওলাইছে এতিয়া মই আপোনালোকক কেমেৰাটো বেক কৰি দেখুৱাই আছোঁ এয়া চাওক খেজুৰৰ ৰসবিলাক মানে কলহত এডাল এডাল গছৰ পৰা ওলোৱা এইবোৰ এয়া চাওক তাৰি এতিয়া আমি টেষ্ট কৰিম আমাক টেষ্ট কৰিব দিছে এয়া ৰস ডাইৰেক্ট খাব পাৰি এয়া ৰেডি কৰি আছে গ্লাছত এইবোৰ আমি এতিয়া খাম এয়া চাওক খেজুৰৰ ৰস মানে খেজুৰৰ গছৰ পৰা ওলোৱা ৰস এইটোক তাৰি বুলি কয় আৰু এইটোৰ পৰাই গুড় বনায় আৰু এয়া ডাইৰেক্ট আপুনি খাবও পাৰে আমি এতিয়া খাই আছোঁ টেষ্ট কৰিব দিছে আমাক বহুত মিঠা হয় বহুত টেষ্টি এয়া এইফালে বিদ্যুৎ ভাই বিদ্যুতো খাই আছে আৰু ময়ো সোৱাদ লৈ আছোঁ আজি মই প্ৰথম খালোঁ বহুত টেষ্টি কিন্তু বহুত টেষ্টি একদম জুচ খোৱাৰ নিচিনা কুঁহিয়াৰৰ জুচ খোৱাৰ নিচিনা লাগে বহুত মিঠা আৰু বহুত টেষ্টি এয়া চাওক খেজুৰৰ ৰসবিলাক পিউৰিফাই কৰা হৈছে পিউৰিফাই কৰি আছে ইয়াৰ পৰা আমিও লৈ যাম খেজুৰৰ ৰস আৰু এই ৰসৰ পৰাই গুড় বনাই এইবোৰ গুড় বনাবৰ কাৰণে এতিয়া লৈ যাব আৰু আমিও অলপ কিনি নিম এয়া ৰস নি মই ঘৰতে বনাম গোটেই বস্তুখিনি হৈ গ'ল আমাৰ এয়া চাওক সেই ৰসখিনি ইয়াতে ল'লোঁ খেজুৰৰ ৰস আৰু এইফালে এয়া নহৰু পাত আৰু মই হেলমেট পিন্ধি ৰেডি আৰু ই চলাব গাড়ীখন মই পিছফালে বহিম আৰু ইয়াৰ তাত আহিছিলোঁ ইয়াৰ পৰা ল'লোঁ খেজুৰৰ ৰস আৰু এতিয়া আমি যাওঁ দেই ভাই অঁ ইয়ে দিলে আৰু নহৰু পাত আমাক কিবা কিবি দিছে নহৰু পাত তিয়হ তাৰপিছত এই দিলে ৰসখিনিতো ল'লোৱে এতিয়া আৰু যাম আৰু ঘৰলৈকে মই এতিয়া ঘৰ আহি পালোঁ বিদ্যুতক থৈ আহিলোঁ ঘৰত আৰু এয়া চাওক নহৰু পাত তাৰ পৰা লৈ অহা নহৰু পাত আৰু এয়া মোৰ খেজুৰৰ ৰসখিনি এয়া খেজুৰৰ ৰস মই পানীৰ জাৰকিনত লৈ আহিলোঁ ইয়াতে 10 লিটাৰ আছে খেজুৰৰ ৰস আৰু এই খেজুৰৰ ৰসখিনিৰে মই গুড় বনাম গুড় বনোৱা ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব